হয় চাওক ২ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দল বিৰোধী দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তত আছোঁ আৰু গাঁও পঞ্চায়তত ইতিমধ্যে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলীয় নেতাকৰ্মীসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। বিশেষকৈ এটা কথা ক'ব লাগিব, শাসকীয় দলৰ যিসকল প্ৰাৰ্থীসকলে মাৰাথান প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগী পৰিৱেশটো দেখুৱাব। মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তত আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে বৃহৎ সংখ্যক ৰাইজ ওলাই আহিছে আৰু যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী কাকডোঙা জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এইসকল দলীয় কৰ্মকৰ্তা ওলাই আহিছে আৰু তেওঁলোকৰ এটাই আশা যাতে বিৰোধীয়ে কোনো কাৰণে আসন গ্ৰহণ কৰিব নোৱাৰে, আসন লাভ কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোক সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ পৰিৱেশটো মোৰ সহযোগীয়ে দেখুৱাই আছে। এনেকৈ পুৰুষ মহিলাসকল ওলাই আহিছে, দলীয় কৰ্মীসকল ওলাই আহিছে, সমৰ্থকসকল ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু গাঁৱে গাঁৱে চুবুৰীয়ে এনেকৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, যি কংগ্ৰেছ দল বা নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ বিপৰীতে কিন্তু শাসকীয় দলে এক নিৰ্বাচনী প্ৰচাৰ এক গাম্ভীৰ্যপূৰ্ণভাৱে তেওঁলোকে অব্যাহত ৰাখিছে। যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ কিন্তু এক প্ৰকাৰ ব্যাপকভাৱে চলা দেখিবলৈ পোৱা গৈছে। হয়, আমাৰ একদম শৃংখলিতভাৱে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু এই আগন্তুক নিৰ্বাচনত আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থীয়ে যে সকলো আসন দক্ষিণ গুৰুজুগিনীয়া পঞ্চায়ত দখল কৰিব ইতিমধ্যে নিশ্চিত হৈছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে আমাৰ স্থানীয় যিখিনি সমস্যা যিহেতু পঞ্চায়তেহে সমাধান কৰে, গতিকে এই পঞ্চায়তসমূহত আমি আঞ্চলিক দল আৰু মিত্ৰ গোষ্ঠীৰ যিখিনি প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীক জয়লাভ কৰাই আমাৰ স্থানীয় সমস্যা সমাধানৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে পঞ্চায়তত মোৰ সহযোগে দেখুৱাইছে ইতিমধ্যে পঞ্চায়তত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল ইয়াতে একগোট হৈছে আৰু তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিশেষকৈ বিধায়কগৰাকী দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকী এই প্ৰচাৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যিহেতু শাসকীয় দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আছে আৰু নিৰ্বাচনী প্ৰচাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। যিহেতু দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তত উপস্থিত আছে আৰু বিধায়কগৰাকী আছে, তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। ভৱেন দা, যিহেতু নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু সেই সময়ছোৱাত আপোনালোকৰ প্ৰচাৰ অভিযান কেনেকুৱা ধৰণৰ? প্ৰচাৰ কেনেকুৱা ধৰণে চলাইছে? আমাৰ অতি সুন্দৰ দেৰগাঁও সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ একেলগে মিত্ৰতাৰ সৈতে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমি ইয়াত পঞ্চায়ত দখল কৰিম। NDA দখলত থাকিব। মই যিমানখিনি জেগালৈকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে গৈছোঁ, ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ, অভূতপূৰ্ব সঁহাৰি। আৰু ইয়াত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ জয়যাত্ৰা অব্যাহত থাকিব। যিহেতু ২ তাৰিখে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই সময়ছোৱাত কিন্তু এটা কথা দেখিবলৈ পোৱা গৈছে, স্থানীয় যিসকল লোক পোৱা নোপোৱাৰ যি হিচাপত কিন্তু লাগি গৈছে। আপুনি বিধায়ক হিচাপে কেনেকুৱা ধৰণৰ উন্নয়নৰ গতিৰে আপোনালোকে এই নিৰ্বাচনত নামি? আচলতে শুনক, কথাটো হ'ল কি, উন্নয়নৰ ধাৰা বিকাশৰ ধাৰা অব্যাহত থাকিব। বৰ্তমান পৰ্যায়ত দেৰগাঁও সমষ্টিত যিমানখিনি উন্নয়নৰ কাম হৈছে, কংগ্ৰেছৰ দিনত ইয়াৰ 1% হোৱা নাছিল। এতিয়া আমি যথেষ্টখিনি কাম, এই এতিয়া মই য'ত সভা কৰিব আহিছোঁ, এই পথটোৰ পুখুৰীপাৰ সত্ৰৰ পৰা এইকণ আমি কিমান 650 মিটাৰ নেকি, 600-700 মিটাৰ আমি নিৰ্মাণ কৰিব দিছোঁ। বাকী এইকণ আছে, এইকণো নিৰ্মাণ হ'ব। উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু অব্যাহত থাকিব। আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। নিশ্চিতভাৱে এইবিলাক কাম পৰ্যায়ক্ৰমে এটা এটাকৈ হৈ যাব, আগুৱাই যাব। হয়, কাকডোঙা জিলা পৰিষদৰ যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী তেখেত আছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, নিৰ্বাচনী এক মাৰাথন প্ৰচাৰ বুলি ক'ব লাগিব। অলিয়ে গলিয়ে প্ৰচাৰ অভিযান অব্যাহত ৰখা হৈছে। কেনেকুৱা ধৰণৰ প্ৰচাৰ চলোৱা হৈছে? প্ৰচাৰ আমাৰ তীব্ৰ গতিতে চলি আছে, ৰাইজৰ সঁহাৰি পাইছোঁ। গতিকে আমি বিশ্বাস ৰাখিছোঁ ৰাইজ আমাৰ পক্ষত থাকিব।
নিশ্চিতভাৱে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে এনেকৈ দেখিবলৈ পোৱা গৈছে কাকডোঙা জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত যিসকল দলীয় সমৰ্থক দলীয় নেতাকৰ্মী আছে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে উলিয়ে গলিয়ে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলৰ মাজত এক প্ৰকাৰ পোৱা নোপোৱাৰ যি হিচাপ অক্ষুণ্ণ ৰাখিছে আৰু সময়ে ৰাইজে ক'ব যিটো সময়ত উন্নয়ন বা উন্নয়নৰ গতিধাৰা কেনেকুৱা ধৰণৰ বৈছে বা তাক কাৰ পক্ষত ভোট দিব সেইটো সময়ে 2 তাৰিখে নিশ্চিত কৰিব কিন্তু এনেকৈ দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী নিৰ্দলীয় যিসকল প্ৰাৰ্থী তেওঁলোকে কিন্তু প্ৰচাৰ অভিযান এক প্ৰকাৰ তীব্ৰতৰ কৰি তোলা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত